গাবোৰ দেখোন দিনক দিনে বেছিকৈ বেয়াহে লাগিব লৈছে অ'। তাইনো কিমান কাম কৰিব দেহি। ছোৱালীজনী সৰুতে মাক বাপেকে এৰি থৈ গ'লগৈ। মোৰ লগতে থাকি ডাঙৰ দীঘল হ'ল। মই তাক একোৱেই দিব নোৱাৰিলোঁ দেহি। তাই বয়সৰ ছোৱালীয়ে বেলেগ বেলেগ জেগাত পঢ়ি আছেগৈ, স্কুল কলেজত পঢ়ি আছেগৈ, আৰু তাই কাম কৰি কৰি মৰিছে এতিয়া মোৰ লগতে দেহি। সঁচাকৈ বৰ বেয়া লাগিছে অ'। ভাবিছিলোঁ তাইক মোৰ লগতে ৰাখি পেলাই ভালকৈ পঢ়া শুনা কৰাম, পঢ়াই শুনাই ভাল মানুহ হোৱাম, কিন্তু ঈশ্বৰে দেখোন এইবোৰ একো হ'বলৈ দিয়াই নাই। মোৰ গাবোৰ দিনক দিনে ইমান বেয়া হ'বলৈ লৈছে নহয়। ইদিনাখন বোলে আমুকটো, সিদিনাখন বোলে তামুকটো, তেনেকুৱাই লাগি থাকে গাটো। তাই বেছি পঢ়িবলৈ সময়ে নাপায়। ৰাতিপুৱা শুই উঠাৰ পৰা ঘৰ সৰা পৰা একেবাৰে ৰাতি বাচন ধোৱালৈকে সকলোবোৰ তাই কৰে। পঢ়িবনো কেতিয়া বেচেৰি, বয়সো বেছি হোৱা নাই। সঁচাকৈ ছোৱালীজনীক বৰ কষ্টহে দিছোঁ পাই মই নাথাকিলে তাই কি হ'ব বাৰু। ইমান সৰু ছোৱালীজনী অকলে অকলে এখন ঘৰত কেনেকৈ থাকিব। আশা কৰিছিলোঁ ল'ৰাটোৱে বোলো ভালকৈ তাইক চাব নেকি, ভাগিনীয়েক বুলি। সিও দেখোন আমাৰ পৰা লাহে লাহে আঁতৰাই হৈ গ'লগৈ। একো খবৰ খাতি এটাও নোলোৱা হ'ল। ভাগিনীয়েকৰ কথা একো নুসুধে, নাহেও ঘৰলৈ। কি যে কৰোঁ নহয়। তাইও চাগে বৰ আশা কৰিছিলে দেহি মমায়েকে ভালকৈ পঢ়াব কৰিব বুলি, কিন্তু কথাবোৰ দেখোন ভবামতে একোৱেই নহ'লগৈ, চব উল্টাহে হ'লগৈ। ভগৱান, মই তোমাক একেবাৰে পৰি প্ৰাৰ্থনা কৰিছোঁ আৰু প্ৰভু, ছোৱালীজনীক ইমান আৰু কষ্ট নিদিবা আৰু। মোক সুস্থ কৰি তোলা প্ৰভু। মোক সুস্থ কৰি তুলিলে মই লোকৰ ঘৰে ঘৰে কাম কৰি হ'লেও তাইক ভালদৰে পঢ়া শুনা কৰিবলৈ সময়কণ দিব পাৰিম। মই কাম কৰিলে তাই ধুনীয়াকৈ পঢ়িব পাৰিব, কিন্তু এতিয়া মই বিচনাত পৰি থকাৰ কাৰণেহে তাই সকলোবোৰ কাম কৰিব লগা হৈছে। প্ৰভু, সৰুৰ পৰা তাইক দুখেই দি আহিছা, এতিয়াও তুমি কি দুখেই দিবা নেকি তাইক? ইমান দিন হ'ল তাই জীৱনলৈ সুখ অকণো অহা নাই। দিনক দিনে দুখবোৰ বেছিকৈ বাঢ়িহে গৈ আছে দেখোন। কিনো হ'বগৈ চিন্তা কৰি কৰি মই পাৰেই নোপোৱা হৈছোগৈ। হে প্ৰভু, সকলোবোৰ তোমাৰ ওপৰতহে আৰু। আইতা, অ' আইতা। অঁ মাজনী। আইতা, তোমাৰ গাটো বেছিকৈ বেয়া লাগিছে নেকি? নাই লগা মাজনী, নাই লগা। তই মোৰ কথা চিন্তা কৰিব নালাগে, কিবা এটা খাই লগে যা। ৰাতিপুৱাৰ পৰা কামেই কৰি আছ অকল, একো খোৱাও নাই বোৱাও নাই। যা কিবা এটা খাই লগে যা। মই খাম বাৰু আইতা, কিন্তু তুমিওতো একো খোৱা নাই। তুমি ঔষধ খাব লাগিব নহয়। তুমি ভাত কেইটামান খাব লাগিব এতিয়া। তুমিতো চাগে যাব নোৱাৰিবা। ৰ'বা, মই তোমাক এইডোখৰলৈকে লৈ আহিছোঁ। নালাগে মাজনী, মই যাম বাৰু লাহে লাহে। তই সেই খাই লগে যাচোন। মই খাম নহয়, মোৰ একেবাৰে দেখোন খাবলৈ ক'বলৈ মনে নোযোৱা হৈছে। মই তেওঁ খাম বাৰু, তই যাচোন, খাই লগে কেইটামান যা। খাম বাৰু ৰ'বা আইতা। আইতা, মই এটা কথাই ভাবিছোঁ। কি কথা ভাবিছোঁ মাজনী? তোমাৰ গাটো দেখোন দিনক দিনে বেছিকৈ বেয়াহে হ'বলৈ লৈছে। আমাৰ গাঁৱত থকা ডক্টৰবোৰ ইমান ভাল নহয়, আৰু তেওঁলোকে ইমান ভালকৈ পৰীক্ষা চৰীক্ষা কৰি নাচায় নহয়, ওপৰতেহে দৰৱ বেজীবোৰ দি দিয়ে আন্দাজতে। মই ভাবিছোঁ মামাক এবাৰ খবৰ কৰি তোমাক চহৰলৈকে লৈ যাওঁ নেকি দেখাবলৈ। আৰু চহৰত নি দেখুওৱা হ'লে তুমি সোনকালে সুস্থ হৈ উঠিলাহেঁতেন আইতা। মাজনী, মমায়ে যদি ভাবিলেহেঁতেন যে মোক চহৰত নি পেলাই ডক্টৰৰ ওচৰত দেখুওৱা কথা, সি কেতিয়াবাই কৰিব পাৰিলেহেঁতেন, কিন্তু সি নাই কৰা, আৰু সি নকৰোঁ বোলে নাই কৰা চাগে। আৰে আইতা, এনেকৈনো কিয় কৈছা? মামাক দেখোন তেনেকৈ একো কোৱা হোৱাই নাই। আৰু মামাক যদি সকলোবোৰ কথা কওঁ, মামাই নিশ্চয় তোমাক চহৰলৈ নিয়াৰ ব্যৱস্থা কৰিব। কিয়নো নকৰিব কোৱাচোন? মামা ইমানো বেয়া নহয় দিয়া। নিয়া হ'লে আগতেই নিলেহেঁতেন মাজনী, ইমান দিনলৈ নাথাকিলেহেঁতেন। সিটো গম পায় মোৰ গা বেয়া হৈ আছে বুলি, সি এবাৰো চাবলৈও অহা নাই। নাজানো আৰু সিয়ে বেয়া নে তাক ঘৈণীয়েকে বেয়া কৰিছে, একো নাজানো মাজনী। তই মামায়ে নিব বুলি আশা কৰি নাথাকিবি। হ'ব দে, যিমান দিন জীয়াই থাকিম এনেকেই আৰু কেকাই জোকাই জীয়াই থাকিম আৰু। আইতা, তুমি এনেকৈ নকবাচোন। ৰ'বা, মামাক আজি ফোন কৰিম নহয় মই, আৰু মই ক'লে মামাই এনেও শুনিব দিয়া। আৰু মামাই ইয়াতে নাহে মানে মামাই ছুটিয়ে নাপায় দেখোন কামৰ পৰা, কেনেকৈনো আহিব কোৱাচোন। আৰু মামীটো এনেও গা বেয়াই পায় বাৰু, হ'লেও আৰু মামীও চাগে আহিবলৈ মন কৰে, কিন্তু মামা ছুটি নাথাকে ন, সেইটো কাৰণে চাগে আহিবলৈ মন নকৰে। নাজানো আৰু মাজনী, কাৰ মনত কি সোমাইছিলোঁ কেনেকৈ গম পাবি। সঁচাকৈ মই তাক জন্ম দিছিলোঁ ইমান কষ্ট কৰি পঢ়াই শুনা ডাঙৰ দীঘল কৰিলোঁ। এতিয়া ডাঙৰ মানুহ হ'ল, সি চহৰত থাকে। এই বুঢ়ী মাকজনীৰ কথা এবাৰো নাভাবে, এদিনো ফোন এটা কৰি খবৰ নলয়। সেই বিয়া নাপাতোতেই যি দুদিনমান গাঁৱলৈ আহিলে, তাৰপিছৰ পৰাতো অহা নামেই নোলোৱা হ'ল আজিলৈকে। আহা আইতা, এইবোৰ বাদ দিয়াচোন। ৰ'বা, মামাক মই ফোন কৰি সকলোবোৰ কথা ক'ম, আৰু যদিও ফোন চোন ৰিচিভ নকৰে, তেতিয়াহ'লে মই মামাহঁতৰ ঘৰলৈ নিজে গুচি যাম দিয়া। মাজনীও, মামাহঁতৰ ঘৰলৈ যোৱা কথা যে কৈছ, তই জানো চিনি পাবি? তোৰ বয়সো ইমান বেছি হোৱা নাই নহয়, তই সৰু হৈ আছ এতিয়া। তোৰ মুখত ইমান ডাঙৰ ডাঙৰ কথাবোৰ শোভা নাপায় মাজনী। আৰু তই মামাহঁতৰ ঘৰলৈ যাবলৈ হ'লে টকা পইচা কেইটকামান লাগিব নহয়, তইনো ক'ত পাবি কচোন? নালাগে দে, ফোনটোকে মাৰি চাবি বাৰু। যদি আহে আহিব, নাহিলেও নাই আৰু, কিনো কৰিম।
মই কিবা এটা কৰিম আইতা, কিন্তু মই তথাপিও তোমাক এনেকৈ বিচনাত পৰি থাকিবলৈ দিব নোৱাৰোঁ। মানে ইয়াত দেখাই দেখাই একোৱে ভাল ফল পোৱাই নাই, পইচাবোৰ এনেহে গৈ আছে। তাতকৈ সেইকেইটা পইচাই চহৰত দেখুওৱা হ'লে ভাল আছিলে। আইতা, মই কিবা এটা কৰিমেই, তুমি চাই থাকা। আৰু এইবোৰ এটা বাদ দিয়া, ৰ'বা মই তোমালৈ ভাত লৈ আহোঁগৈ। তোমাৰ দৰৱ খাব হ'ল নহয়। তইনো কি কৰিব পাৰিবি মাজনী, তই ইমান সৰু হৈ আছ, হ'লেও যে মোৰ প্ৰতি তোৰ মনত ইমান শ্ৰদ্ধা ভক্তিভাৱ সোমাই আছে, সেয়া দেখি সঁচাকৈ মনটো বৰ ভাল লাগিছে। এইবোৰ দেখিলে মই বৰকৈ সাহস পাওঁ। কিন্তু কিন্তু নিজৰ পুত্ৰই যিখিনি কৰিছে সেইবোৰ কথা মনত পৰিলে মোৰ বুকুখন খুন্দা মাৰি ধৰে। মাজনী, সঁচাকৈ তই বৰ সাহসী ছোৱালীও। ৰাখি, তুমিনো কি ইমান চিন্তা কৰি আছা? কিনো চিন্তা কৰিম আৰু, আপোনাৰ সেই মৰমৰ ভাগিনীকজনীয়ে ফোনৰ ওপৰি ফোন কৰি আছে একদম কালিৰ পৰা। মাথাটো বেয়া হৈ গৈছে, মই কৈছোঁ নহয়। ফোনটো দুবাৰমান কাটিও দিলোঁ। কাটি দিলে মানুহে গম পাব লাগে ন, যে কিবা বিজি হৈ আছে বা কিবা হৈ আছে বুলি। মানে কৈছোঁ নহয়, নাম্বাৰটো ব্লক লিষ্টতে ভৰাই থৈছিলোঁ মই। আকৌ বেলেগ নাম্বাৰ ফোন কৰিছে পাই। তাইৰ আকৌ কি হ'ল ইমান বাৰে বাৰে ফোন কৰিবলৈ? নাজানো আৰু কি হৈছে, মানে ইহঁতৰ পৰা কৈছোঁ নহয় শান্তিয়ে নাই। কি যে মানুহ নহয়। মোলৈও ফোন কৰিছিলে পাই, মই আকৌ বাথৰুমত আছিলোঁ কাৰণে ৰিচিভ কৰিবই নোৱাৰিলোঁ। মই কল এটাকে কৰিছোঁ ৰ'বাচোন। কোনো দৰকাৰ নাই এনেই কল কৰিবলৈ, সিহঁতে এনেই ফোন কৰা নাই। নিশ্চয় পইচা পাতি লাগে চাগে। এইজনী যিহে কান্দি কান্দি একদম যি দেখাব নহয়। আৰু নালাগে, ফোন ৰিচিভ কৰিব নালাগে আৰু কল বেকো কৰিব নালাগে। সঁচাকৈ কৈছোঁ দেই, তাই যে আমাৰ ভাগিন, মোক ক'বলৈকে লাজ লাগে। তেনেকুৱা এজনী নহয়, আৰু এজনী শাহুমা। একদম মানে কৈছোঁ নহয়, সঁচাকৈ দেই, তুমি যে কিখন ঘৰত জন্ম হৈছিলা নহয়, ৰাম ৰাম, মোৰ সেইখন ঘৰৰ কথা মনত পৰিলে একদম গাটো বিজ বিজাই যায়। সঁচাকৈ পাই, কি যে পাপৰ ফলত মই সেইখন ঘৰত জন্ম হৈছিল নহয়, মনত পৰিলে কিবা লাগে একদম। সেইকাৰণেতো মই গাঁওখন এৰি পেলাই গুচি আহিলোঁ ন একেবাৰে। সঁচাকৈ গাঁৱৰ মানুহবোৰ একেবাৰে ভূত, মহাভূত, মই কৈছোঁ নহয়। ইয়াৰ ষ্টেণ্ডাৰ্ড সিহঁতি কি বুজি পাব? হ'ব দিয়া, তুমি মোক নোপোৱা হ'লে তুমি সেইখন গাঁৱতে খেতি বাতি কৰি থাকিলাহেঁতেন। হ'ব ৰাখি, তুমি মোক এতিয়া ইমানকৈ কৈ থাকিব নালাগে। মই মোৰ নিজৰ ফলতহে ইয়ালৈ আহিছোঁ দেই। হ'ব। এতিয়া মোৰ লগত তুমি তৰ্কবাজি কৰি থাকিবা নে অফিচলৈ যোৱা টাইম হৈছে নহয় মোৰ? ব্ৰেকফাষ্টটো দিবা মোক। আহক আহক, ব্ৰেকফাষ্টটো কৰোঁগৈ আহক। ব'লা। মাজনীয়ে কেলৈ বা ইমানকৈ ফোন কৰি আছিলে? কিবা আকৌ বিপদ হৈছে নেকি সিহঁতৰ? যি হয় হৈ থাকক। মই এতিয়া ইয়াতহে আছোঁ, মই এতিয়া সিহঁতৰ কথা চিন্তা কৰিবলৈ কি দৰকাৰনো? মামাই দেখোন ফোনটো ৰিচিভ নাই কৰা, মামীও দেখোন ফোনটো ৰিচিভ নাই কৰা। ফোনটো কৰা দেখি দুবাৰমান দেখোন কাটিয়ে দিলে। কি কৰোঁ বাৰু, কেনেকৈ মই খবৰটো দিওঁ? মামা কিবা ব্যস্ত হৈ আছে নে কি নে, ক'বই নোৱাৰোঁ নহয় একো। আৰু কি কৰোঁ বাৰু মই এতিয়া? কেনেবাকৈ খবৰটো দিব পৰা হ'লে আইতাক নি পেলাই আমি চহৰত উন্নত চিকিৎসা কৰিব পাৰিলোহেঁতেন। এতিয়া ইয়াতে ইমান আমাৰ ভাল ডক্টৰো নাই, একেখিনি দৰৱ একেখিনি বেজিকে দিয়ে আছে। এনেকৈ হ'লে মানে বেমাৰটো কেনেকৈ ভাল হ'ব বাৰু? আৰু সঁচাকৈ এতিয়া একদম উপায়হীন হৈ পৰিছোঁ মই। মামাহঁতৰ ঘৰটো চিনি পাওঁ, কিন্তু মোক আইতাই আকৌ অকলে যাবলৈ নিদিব নহয়। কি কৰোঁ বাৰু? ফোনটোতো ৰিচিভ নাই কৰা। মামাহঁতৰ ঘৰৰ পৰা এপাক আহোঁগৈ নেকি নহ'লে? পইচা দুটকামান কাৰোবাৰ পৰা ধাৰ ল'ব লাগিব আৰু। আইতাৰ ওচৰত চাগে আছে নহয় দুটকামান, সেয়াকে লৈ মেলি মামাহঁতৰ ঘৰলৈকে যাওঁ নেকি? মাজনী, মাজনী। আইতা, তুমি আকৌ কেলৈ উঠি আহিলা? কিমাননো পৰি থাকিম বিচনাখনতে, বোলো অকণমান খোজকাঢ়ি দিওঁ। তোক গোটেইখন বিচাৰি ফুৰিছোঁ, নাই পোৱা আকৌ বিচাৰি। তইনো ইয়াত সোমাই কি ভাবি আছ মাজনী? মুখেৰে কিবা এটা ভুনভুনাই থকা যেন পাইছিলোঁ। কি হ'লনো কচোন? নাই আইতা, এনেই কিবা কিবি কৈ আছিলোঁ মই। এটা কথা নহয় মাজনী, মমাইলৈ ফোন কৰাৰ কথা কৈছিল নহয়। মমায়ে জানো ফোনটো ৰিচিভ কৰিলে? ফোনটো ৰিচিভ নাই কৰা আইতা। হেৰি, মামা চাই কিবা কামত বিজি আছে, সেইটো কাৰণে ভাবিছোঁ যে ময়ে গৈ আহোঁগৈ নেকি মামাহঁতৰ ঘৰৰ পৰা এপাক। সিহঁতে এনেও ফোন ৰিচিভ নকৰে আইজনী, তই যিমানে যি ক। এতিয়া সেইটো মোৰ ল'ৰা হৈ থকা নাই আৰু। মাকৰ প্ৰতি তাৰ ইমান মৰম শ্ৰদ্ধা ভাৱ থকা হ'লে সি সদায় ফোন কৰি খবৰ লৈ থাকিলেহেঁতেন। আহিব পাৰিলেও নোৱাৰিলেও ফোন এটা কৰি সদায় খবৰ ল'লেহেঁতেন। ক'তা তাৰ সেই ফোন অহাটোতো বাৰু বাদেই দে, ফোন এটা কৰিবলৈও সময় নহয়। আজি 2 বছৰ 3 বছৰ হৈ গ'ল, না তাৰ মই খবৰ পাইছোঁ, না সি মোৰ খবৰ পাইছে। মাজনী, তই এইবোৰ মিছা আশা মনত লৈ নাথাকিবি। হ'ব দে, মই এনেকৈ ভাল হ'ম নহয়, তই এইবোৰ চিন্তা কৰি থাকিব নালাগে। আইতা, এনেকৈ নক'বাচোন ৰ'বা। তুমি এনেকৈনো কেলৈ ভাগি পৰা বাৰু? মই ভাবিছোঁ মামাহঁতৰ ঘৰলৈকে যাওঁ বুলি। মই তোমাক হেৰি চনপেহীৰ ওচৰত থৈ যাম, তুমি দুদিনমান থাকিবা। মই মামাহঁতৰ লগত গোটেই কথা চথাবোৰ পাতি পেলাই মই গুচি আহিম, হ'বনে আইতা? নালাগে মাজনী, যাব নালাগে। তই বৰ সৰু হৈ আছ, তই ইমান এইবোৰ নাজানো নহয় একো। নালাগে, এইবোৰ চহৰৰ কথা ক'ত নি ক'ত পোৱাবগৈ ঠিক নাই। নালাগে মাজনী, হ'ব দে, ঘৰতে থাকচোন। আৰু মই ভাল হৈছোঁ নহয় লাহে লাহে, মোৰ কথা চিন্তা কৰিব নালাগে।
নহ'ব আইতা, মই তোমাৰ কথা এবাৰ নুশুনো। সদায় তুমি এনেকৈ কোৱা, ভাল পাইছোঁ বুলি কৈ 3-4 দিনৰ মূৰে আকৌ একেটা বেমাৰেই হয়। এনেকৈ হৈ থাকিলে মানে তুমি বেছিকৈ দুৰ্বল হৈ যাবা। মই কৈছোঁ নহয় তোমাক চনপেহীৰ ওচৰতে থৈ যাম, আৰু মই 2 দিনৰ কাৰণে যাম, আকৌ গুচি আহিম, হ'বনে? আৰু তুমি যে মোক সৰু বুলি কৈ থাকা, মই ইমানো সৰু নহয় দিয়া। আৰু মই জানোৱেই, বাহিৰৰ কথাবোৰ জানো নহয়, ইমান আৰু এনেকুৱা নহয় আৰু দিয়া। মই গম পাওঁ নহয়, তুমি মোৰ কথা চিন্তা কৰিব নালাগে। মই ভাবিছোঁ কাইলৈ মই মামাহঁতৰ ঘৰলৈকে যামগৈ বুলি। মাজনী, তই তালৈ গ'লেও একো নাপাওঁ। তই যিটো আশা কৰি যাবি সেইবোৰ একো নাপাওঁ। তই এনেহে যোৱা হ'ব, গম পাওঁ নে? আহা আইতা, তুমি যে এনি টাইম অকল নিগেটিভ কথাবোৰে কৈ থাকা দেই। ৰ'বাচোন, মই কৰিম নহয় কিবা এটা। তুমি অকণমান আৰাম কৰাগে, যোৱা। মই সেই চনপেহী ঘৰৰ পৰা আহোঁগৈ, তেওঁৰ লগত কথাটো পাতি আহোঁগৈ। মাজনী, তোৰ এই মৰম আৰু আদৰ দেখি মই সঁচাকৈ বহুত সাহস পাওঁ। খালি তই যিবোৰ আশা কৰি মমায়ৰ ওচৰলৈ যাম বুলি ভাবিছ, সেইবোৰ একোৱেই নাপাওঁ তই। সি এতিয়া তোৰ সেই আগৰ মমাই হৈ থকা নাই। সি বহুত সলনি হ'ল। সি ফোন কৰিলেও ৰিচিভ নকৰে, সি নিজেও ফোন নকৰে। তই তাৰ পৰা কি আশা কৰিবি মাজনী? নাজানো আৰু। তই ইমানকৈ জোৰ কৰিছ যেতিয়া যা বাৰু, কিন্তু চাবিচোন, তই যিবোৰ আশা কৰি গৈছিলি সেইবোৰ একো নাপাওঁ তই। আইতা, আকৌনো কি হ'ল আৰু মনটো মাৰিবলৈ? মই চনপেহীক সকলোবোৰ তোমাৰ দৰবৰ পাতি দেখাই থৈ গৈছোঁ। তেওঁ সকলোবোৰ টাইমতে দিবই। চনপেহী, আইতাক অকণমান চাবা। মই পৰহিলৈ মানে গুচি আহিম। ঠিক আছে মাজনী, তুমি অকণো চিন্তাই নকৰিবা। মই বাইদেউক চাম বাৰু দিয়া দেই। তুমি ভালকৈ যাবা খালি। মাজনী, যা, ভালকৈ যাবি, আৰু গৈ পাই পেলাই খবৰ এটা দিবি পালিগে বুলি, নহ'লে বৰ চিন্তা লাগি থাকিব পাই। যা মাজনী, যা। ঠিক আছে দিয়া আইতা, মই আহিছোঁ। চনপেহী, মই আহিছোঁ দেই। অঁ, যোৱা মাজনী, যোৱা। যি নহওক, ছোৱালীজনী সৰু যদিও বৰ সাহসী দেই। বাইদেউ, হ'ব দিয়ক, মনটো বেয়া কৰি নাথাকিব। আৰু তাই গৈছে নহয়, তাই গৈছে যেতিয়া কিবা এটা নিশ্চয় তাই কৰি আহিব, চাবচোন আপুনি। তাইনো কি কৰিব চন, কচোন তই? ইমান সৰু ছোৱালী তাই কি কৰিব? হা, নিজৰ পিতেকৰ বাৰু দায়িত্ব নহয়নে? এই বুঢ়ী কালত এই বুঢ়ী মানুহজনীক অকলে এৰি থৈ চহৰত সিহঁতি লাবিলাকেইটা জীৱন কটাইছে। মই এই জুপুৰি ঘৰটোতেই আছোঁ। গা বেয়া, ইমান দিনৰ পৰা গা বেয়া হৈ আছে। ঐ, ফোন কৰিলেও ৰিচিভ নকৰে, কথাও নাপাতে, একো নুসুধেও, মোৰ খবৰো সিহঁতি নাপায়, ময়ো সিহঁতৰ খবৰ নাপাওঁ। চাচোন বাৰু, কি পাপ কৰিছিলোঁ বাৰু মই? মোক যে ল'ৰা বোৱাৰী এতিয়া এনেকুৱা কৰিছে। কচোন চন। এই বাইদেউ, এইবোৰ কথা আপুনি এতিয়া বাদ দিয়ক আৰু। এইবোৰ চিন্তা কৰি থাকিলে গা মূৰবোৰ বেছিহে বেয়া লাগিব। কিনো কৰিব আৰু, এতিয়া নিজৰ ল'ৰাটোৱে বুজি পোৱা নাই, আমিনো আৰু কি ক'ম আৰু, কওকচোন আপুনি। সঁচাকৈ ল'ৰা ছোৱালী তুলতাল ডাঙৰ কৰিলে নহ'ব দেই। আজিকালি তুলতাল ডাঙৰ কৰাৰ পিছতো বৰ চিন্তা হৈ থাকে পাই, হয় নহয় বাইদেউ? হয় আকৌ, এতিয়া সেয়া চাচোন, দেখ তোৰ চকুৰ আগতে প্ৰমাণ নহয় মোৰ বাৰু কি অৱস্থা হৈছে। ভগৱানক অকল মই এটা কথাই কওঁ, সেই প্ৰভু, মোক বোলো লৈ যোৱা, ইয়াত নাথাকোঁ আৰু মই, হৈ গ'ল আৰু। বাইদেউ, কিনো কথাবোৰ কৈছে? আমিবোৰ আছোঁ নহয়, হ'ব দিয়কচোন। সি তাৰ টকা পইচা হ'ল, তাৰ অহংকাৰ বাঢ়িছে আকৌ। এতিয়া কথাটো ক'লে বেয়া হয় শুনিবলৈ, সেইটোৱে হৈছে অহংকাৰ হ'ল আৰু তাৰ। ইমান যে এইখন গাঁৱৰ পৰা যে সি ধূলি মাটি চুই ডাঙৰ হ'ল, ইয়াৰ পৰা পঢ়ি শুনি এতিয়া ইমান ডাঙৰ মানুহ হ'ল, সেইবোৰ সি পাহৰি থাকিলে। হ'ব দিয়ক বাইদেউ, সিও এদিন ফল পাব নহয়, এইবোৰ বাদ দিয়ক। আহক, অকণমান আপুনি ৰেষ্ট ল'ব, আহক। হয় পাই, কথাবোৰ মনত পৰিলে একেবাৰে বুকুখন চিং কৰি থাকে। আই, কি বুলি ভাবিছ তই? মোৰ মনৰ বেমাৰহে বেছি খাইছে। সেইকাৰণে কৈছোঁ বাইদেউ, এইবোৰ চিন্তা কৰিবলৈ বাদ দিয়ক। যি হ'ব এনেও হ'বই, ভগৱানকে ধ্যান দি থাকিব আৰু। আহক বাইদেউ, অকণমান ৰেষ্ট ল'ব, আহক। মই সেই ৰঙা চাপানটোৰ পৰা বনাই আনোগৈ, দুইজনী অকণমান খাম আৰু, আহক। বৈ ৰাস্তাবোৰ দেখোন চব বেলেগ হ'ল। মোৰ দেখোন কিবা খেলি মেলি লাগিছে। এতিয়া যদি মই মামাৰ ঘৰত উলিয়াব নোৱাৰোঁ কি হ'ব বাৰু? মই আজি ক'ত থাকিম? মহা মুস্কিল হ'ল দেই। এতিয়া কাক সুধিম বাৰু মই? অঁ, এইজন দেখোন পুলিচ। এওঁকে সুধি চাওঁ নেকি বাৰু? এওঁ বা আকৌ চিনি পাব নাই? যাওঁচোন বাৰু আগবাঢ়ি। ছাৰ, অঁ ছাৰ। অঁ, কোৱা, মোক মাতি আছিলা নেকি তুমি? চকুকেইটা ইমান ডাঙৰ মাতটো কেনেকুৱা, ভয়হে লাগিছে দেখোন। পুলিচ নে অইন কিবাহে নেকি আকৌ? কি হ'ল, ইফালে ঘূৰি দিলা যে? কোৱা আকৌ। ছাৰ, মানে মই বৰ বিপদত পৰিলোঁ। অঁ, কি বিপদত পৰিলানো, কোৱাচোন বাৰু। মানে ছাৰ, মই গাঁৱৰ পৰা আহিছোঁ। ইয়াতে মানে মোৰ মামাৰ ঘৰ আছে। খালি ৰাস্তাবোৰ দেৰি হৈ গ'ল নহয়, মই চিনি পোৱা নাই এতিয়া। আপুনি জানো চিনি পাব মামাৰ নামটো ক'লে মানে? অঁ, হয় নেকি? কি নাম বাৰু তোমাৰ মামাৰ, কোৱাচোন বাৰু। যদি ইয়াৰে হয় তেতিয়াহ'লে মই নিশ্চয় চিনি পাম, কাৰণ মই ইয়াৰ প্ৰায় মানুহবোৰকে চিনি পাওঁ। মামাৰ নামটো হৈছে বীৰেণ বৰা। বীৰেণ বৰা মানে এই যে চাৰ্কল অফিচত কৰে সেইজন নি বাৰু? অঁ, সেইজনে ছাৰ, সেইজনে।
আচ্ছা, তুমি মানে বীৰেন দাৰ ঘৰলৈ আহিছা। ব'লা মই দেখাই দিম হা কোনফালে আছে। অঁ ব'লক ছাৰ।